Good morning student. আজি আমি 6.3 লেসনৰে question number 5 to কৰিম 177 পেজ question number 5 to QR ৰ PR আৰু QR বাহুৰ ওপৰত টি দুটা বিন্দু যাতে P কোণ ইকুৱেল S কোণ দেখুৱা যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS। তো আমি বিশেষ সূত্ৰটো লিখি লৈছো ইয়াতে। ত্ৰিভুজ চাবা, ত্ৰিভুজৰ PR আৰু QR বাহুৰ ওপৰত S আৰু T দুটা বিন্দু ল'ব দিছে। তো আমি PQR ত্ৰিভুজটো আঁকিছো ইয়াতে, PQR ত্ৰিভুজ আঁকিছো। PR ৰ ওপৰতে S বিন্দু দিছো, QR ৰ ওপৰতে T বিন্দু দিছো। এনে কৰি দিব লাগিব যাতে P কোণ আৰু ST জয়েন কৰিলে STR এই কোণটো P কোণৰ সমান হ'ব লাগে কৰি আঁকিব লাগিব। যে প্ৰমাণ কৰিব লাগে আমি লিখিছো, কি প্ৰমাণ কৰিব লাগে লিখিছো আমি RPQ, এটো RPQ, এটো যে মই চিনটো কাট চিনটো দিছো ডাইৰেকশনটো বুজাইছো, ইয়াৰ ডাইৰেকশনটো এইফালে আহি আছে। আৰু RTS ইয়াৰ ডাইৰেকশনটো ওপৰ ফালে এনেকৈ যাই আছে। দুটা ডাইৰেকশন বেলেগ বেলেগ হৈ আছে। মই আগৰ ক্লাছত কৈছো যে আমি সদৃশ ত্ৰিভুজ প্ৰমাণ কৰিব হলে ত্ৰিভুজ দুটাৰ দিকটো মিলাই ল'ব লাগিব। ত্ৰিভুজ দুটাৰ দিকটো যদি মিলাই লওঁ তেতিয়া হলে আমাৰ অংকটো সমাধান কৰিব, প্ৰবলেমটো সমাধান কৰিবৰ কাৰণে আমাৰ সহজ হ'ব। তো আমি কি কৰিব লাগে, ত্ৰিভুজ দুটা দিয়াই আছে, এই ত্ৰিভুজ দুটা আমি লিখিছো। এতিয়া আমি ত্ৰিভুজ দুটা ইয়াতে আঁকি লম, দিকটো মিলাই ল'ব লাগে, ডাইৰেকশনটো মিলাই ল'ম। আমি একো কৰিব নালাগে, তোমালোকে দুটা ত্ৰিভুজ আগতে আঁকি ল'বা। তাৰপিছত ইয়াতে চাবা RPQ আছে, ইয়াৰ পৰা লিখি দিবা RPQ। নেক্সট চোৱা এইটো ত্ৰিভুজ RTS আছে, RTS। তো দিকটো চোৱা অটোমেটিক মিলি গ'ল, তোমাৰ এটা ডাইৰেকশনত হৈ গ'ল। তেতিয়াহ'লে তোমাৰ অনুৰূপ কোণ অনুৰূপ বাহু আমি লিখিব পাৰিম। তো আমি এতিয়া 1 নম্বৰ পইণ্টটো লিখিম, আমাৰ দিয়া থকা পইণ্টটো। এই যে চোৱা অনুৰূপ কোণ মিলি গৈছে, চোৱা P কোণ, এইটো ত্ৰিভুজৰ P কোণ আৰু এইটো ত্ৰিভুজৰ RTS কোণ। এই যে চোৱা এইটো আমাৰ দিয়াই আছে, লিখিলো। 2 নম্বৰ পইণ্টটো আমি লিখিম R কোণটো। এইটো সাধাৰণ কোণ হ'ব। চোৱা এইটো ত্ৰিভুজতো ইয়াত R কোণ আছে, ইয়াতো R কোণ আছে। তুমি ডাঙৰ ত্ৰিভুজ, তোমাৰ অৰিজিনাল যিটো আমাৰ ত্ৰিভুজ আছিল এইটো যদি আমি চাওঁ, এইটো চোৱা R কোণ। এই R কোণটো সৰু ত্ৰিভুজটোৰো কোণ হৈ আছে, ডাঙৰ ত্ৰিভুজটোৰো কোণ হৈ আছে। তে R কোণ দুটা সমান হ'ব। আৰু চোৱা অনুৰূপ কোণ হৈ আছে, এইটো সমান সাধাৰণ কোণ। আমি সদৃশ ত্ৰিভুজৰ যদি দুটা কোণ অনুৰূপ কোণ সমান দেখাব পাৰোঁ তেতিয়াহ'লে আমি ক'ব পাৰিম ত্ৰিভুজ দুটা সদৃশ। তো আমি লিখিব পাৰোঁ ত্ৰিভুজ দুটা সদৃশ এই চৰ্ত সাপেক্ষে। তেনেকৈ কৰি আমি প্ৰব্লেমটো সমাধান কৰিব পাৰিম। তো দিকটো মিলাই ল'বা তোমালোকে, দিকটো মিলাই ল'লে তোমালোকে ইয়াৰ পিছৰ অংকবিলাক চাবা, যেতিয়া কৰিম আৰু সহজ হৈ থাকিব আৰু ক্লিয়াৰ হ'ব কথাখিনি। এতিয়া আমি নেক্সট কুৱেশ্যনটো আহি আছো 6 নম্বৰ। 6 নম্বৰ কুৱেশ্যনটো চাবা, তোমালোকে কুৱেশ্যনৰ ফালে চাবা, আগতে কুৱেশ্যনৰ ফালে চাবা। চিত্ৰ 6.37 ওচৰতে চিত্ৰটো দিয়া আছে। যদি ABE সৰ্বাংগসম ত্ৰিভুজ ACD দেখুৱা যে ত্ৰিভুজ ADE সদৃশ ত্ৰিভুজ ABC। তো আমি কি দিয়া আছে এইটো লিখি লৈছো। চোৱা এইটো দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে এইটো, আৰু চিত্ৰটো দিয়া আছে, এইটো চিত্ৰটো আঁকি ল'ব তাৰ পৰা। এতিয়া আমাৰ কি দিয়া আছে এইটো আকৌ লিখিম আমি, প্ৰমাণ বুলি লিখি, যিহেতু ত্ৰিভুজ দুটা সৰ্বাংগসম। কোন দুটা ত্ৰিভুজ সৰ্বাংগসম? এতিয়া বহুত কেইটা ত্ৰিভুজ আছে। তো আমি ত্ৰিভুজ দুটা আমি ইয়াতে এক্সট্ৰা কৰি আঁকি ল'ম। এইটো নিজৰ কাৰণে আঁকিব লাগিব, তুমি বুজি পোৱাৰ কাৰণে আঁকিব লাগিব। ABE এইটো ABE এইটো ত্ৰিভুজ, এইটো আৰু ACD এইটো, এই দুটা ত্ৰিভুজ আমি আঁকি ল'লো ইয়াতে। এতিয়া AB ইকুৱেল AC আমি লিখিব পাৰোঁ, যিহেতু দুটা ত্ৰিভুজ সৰ্বাংগসম ত্ৰিভুজৰ সকলো বাহু সকলো কোণ সমান হয়। তো AB AC আমি সমান লিখিব পাৰোঁ। তাৰপিছত AEৰ লগত AD আমি সমান লিখিব, নিজৰ ইচ্ছামতে আমি লিখিব পাৰিম। AE সমান AD লিখিলোঁ। তাৰপিছত আমি ইয়াতে কি কৰিম, ADটো আমি বাওঁফালে লৈ আহিম, AEটো সোঁফালে লৈ আহিম, এইটো 2 নম্বৰ দিম। 1 নম্বৰ আৰু 2 নম্বৰ আমি হৰণ কৰিম, লিখিছোঁ। তো AB/AD আৰু AC/AE।
এবার আমি কি কৰিম এইটো প্ৰতিক্ৰম কৰিম মানে উলটাই দিম AD by AB AE by AC প্ৰতিক্ৰম লৈ কৰিলো এতিয়া কোন দুটা ত্ৰিভুজ আমাক প্ৰমাণ কৰিব দিছে সদৃশ বুলি এই দুটা ত্ৰিভুজ আমি লিখিছো এই দুটা ত্ৰিভুজ সদৃশ প্ৰমাণ কৰিব লাগে এই দুটা ত্ৰিভুজ আমি আঁকি লম ডাইৰেকশনটো মিলাব লাগিব আমাৰ এই দুটা ত্ৰিভুজ আমি আঁকি লম ADE আগতে দুটা ত্ৰিভুজ আঁকিবা তাৰ পিছত ADE আছে ADE ABC লিখি দিলাম এবাৰ চোৱা এক নম্বৰ পয়েন্টটো আমি লিখিব পাৰো প্রমাণ আমি কৰিছিলো AD by AB এই চোৱা AD by AB is equal AE by AC এটো আমাৰ এক নম্বৰ পয়েন্ট হ'ব আমি এটো 3 নম্বৰ পৰা পালো আর 2 নম্বৰ পয়েন্টটো আমি কলা কৰি ৰাখিছো ইয়াতে এই কোণটো সাধাৰণ কোণ হ'ব অনুৰূপ কোণ হৈছে কোণ দুটা সমান হ'ব সাধাৰণ কোণ সদৃশ ত্ৰিভুজৰ মেইন কথাটো হল অনুৰূপ হ'ব লাগিব অনুৰূপ বাহু সমানুপাতিক অনুৰূপ কোণ সমান এই কাৰণে ত্ৰিভুজৰ দিকটো মিলাই লব লাগিব এটো তো বাহু কোণ বাহু শর্ত সাপেক্ষে ত্রিভুজ দুটা সদৃশ হইব হল আমার এটো এই যে চিত্রবিলাক মই আঁকিছো এইবিলাক তোমালোকৰ নিজৰ কাৰণে আঁকিব লাগিব বুজিবৰ কাৰণে আঁকিব লাগিব ডাইৰেক্ট মেইন চিত্ৰটোৰ পৰা যদি তুমি কৰিব যোৱা তো এটো মুখস্থ কৰাৰ দৰে হৈ যাব কাৰণ অলপ বুজি কৰিলে আমি এনেকা কৰি আঁকি ললে আমাৰ শিকাটো বুজাটো সুবিধা হ'ব ওকে তো নেক্সট নাম্বাৰটো আমি আহি আছে এতিয়া 9 নম্বৰটো তোমালোকে সবে 9 নম্বৰ কোৱেশ্চনৰ ফালে চাবা কিতাপত চাবা 6.39 চিত্ৰত ত্ৰিভুজটো দিয়া আছে ABC আৰু AMP দুটা সমকোণী ত্ৰিভুজ দিয়া আছে ইহঁতৰ সমকোণ দুটা হল B আৰু M প্ৰমাণ কৰিব লাগে 1 নম্বৰ ABC ত্ৰিভুজ সদৃশ AMP ত্ৰিভুজ আৰু 2 নম্বৰ প্ৰমাণ কৰিব লাগে CA by PA is equal BC by MP বাহুবিলাক সমানুপাতিক বাহু সমানুপাতিক প্ৰমাণ কৰিছে মানে ত্ৰিভুজ সদৃশ প্ৰমাণ কৰিব লাগিব এটো মনত ৰাখিবা তো আমাৰ ত্ৰিভুজটো আগতে সদৃশ প্ৰমাণ কৰিব লাগিব তাৰপিছত বাহু সমানুপাতিক অটোমেটিক হৈ যাব আমাৰ তো আমি চিত্ৰটো আঁকি লৈছো আমি ডাইৰেকশনটো দিছো দে ইয়াতে ABC এটো ওপৰ ফালে যায় আছে APM এটো এইফালে যায় আছে দুটা ডাইৰেকশনটো আমি মিলাব লাগিব তাৰ আগতে আমি কি দিয়া আছে প্ৰশ্নৰ মতে যেনেকা দিয়া আছে এটোৱে লিখিছো ইয়াতে প্ৰমাণ ত্ৰিভুজ দুটা সদৃশ প্ৰমাণ কৰিব দিছে ত্ৰিভুজটা দিয়াই আছে এই দুটা ত্ৰিভুজৰ পৰা আমি দুটা পয়েন্ট লিখিব লাগে তো আমি ত্রিভুজটা আগতে আঁকি লম সমকোণী ত্রিভুজ কৈছে এখানে সমকোণৰ দৰে আঁকিছো আগতে ত্রিভুজ নামাকৰণটো পিছত তো ABC আছে তো ABC AMP আছে AMP ত্রিভুজটা আঁকি ললো এতিয়া সব দুটা পয়েন্ট লাগে B কোণ M কোণৰ সমান দিয়াই আছে 90 ডিগ্ৰী অনুৰূপ কোণ 90 ডিগ্ৰী A কোণৰ সমান সাধাৰণ কোণ অনুৰূপ কোণ তো কোন শর্ত সাপেক্ষে ত্রিভুজ দুটা সদৃশ হৈ গল প্রমাণ আর আমি জানো যে দুটা ত্রিভুজ যদি সদৃশ হয় সদৃশ ত্রিভুজৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হয় তো আমি লিখিব পাৰো AB by AM লিখিছো BC by MP লিখিছো AC by AP লিখিছো এতিয়া আমাৰ তিনটাই নালাগে আমাৰ প্ৰমাণ মতে আমাক দিয়া আছিল CA by PA is equal BC by MP তো CA কত আছে যেটো CA AC CA একে এটো আর এটো লাগে আমার এই দুটা আমি লিখিম তো প্রশ্ন মতে যেহেতু এটা AC টু CA আছে আমি তো CA বনাই দিলো AP টু PA লিখি দিলো হল এটোত কোনো অসুবিধা নাই AC লিখা CA লিখা একে তো প্রশ্ন যেটা CA দিয়া আছে আমি CA বলি লিখিলো AP টু PA বলি লিখি দিলো আর এটো যেনেকা আছে এনেকাই আছে প্রশ্ন প্রমাণ হৈ গল যে দুটা লিখিব লাগে এই দুটা আমি লিখি দিম হৈ গল এতিয়া চোৱা তোমালোকে যদি ডাইৰেকশনটো মিলাই নলৱা তুমি যদি মেইন চিত্ৰটোৰ পৰা যদি কৰিব খোজা তোমালোকে এইটো লিখিব যায় ভুল হৈ যাব এই কাৰণে তোমালোকে নিজৰ কাৰণে এক্সট্ৰা কৰি বাৰে বাৰে কৈ আছো মই এক্সট্ৰা কৰি চিত্ৰটো আঁকি লবা তেতিয়া হলে তোমালোকৰ বাহুবিলাকত সমানুপাতিক হিচাপে লিখিব কোনো ভুল নহব যিটো বাহুৰ লগত সমানুপাতিক হ'ব লাগে এটোৱে হ'ব আৰু এনসারটো মানে সিম্পলি উলাই লব পাৰিবা এটো নেক্সট আজি আমি লাস্ট আৰু এটা কোশ্চেন কৰি কাটিংটো ওলাবা 178 পেজত আছে তাতে দিয়া আছে ABC ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু ADC কোণ ইজ ইকুৱেল BAC কোণ দিয়া আছে দেখুৱা যে CA স্কয়াৰ ইজ ইকুৱেল CB ইনটু CD এটো
এইটো যে প্ৰমাণ কৰিব দিছে আগতে তুমি ত্ৰিভুজ দুটা সদৃশ প্ৰমাণ কৰিব লাগিব ত্ৰিভুজ দুটা সদৃশ হ'লে বাহুবিলাক সমানুপাতিক হ'ব আৰু বাহুবিলাক সমানুপাতিক হোৱাৰ পিছত এই বাহুবিলাক যদি বজ্ৰপ্ৰণ কৰি দিবা তেতিয়া আমাৰ এনসাৰটো ওলাই যাব আগৰ যেটো অংক কৰিলো তাতকৈ এক স্টেপ বেছি কৰিব লাগিব এইটোৱে তো আমি আগতে বিশেষ উত্তৰটো লিখিলো প্ৰশ্নত যেনেকৈ আছে তেনেকৈ লিখিবা প্ৰমাণ কৰিব লাগে কি এইটো লিখিলো ত্ৰিভুজটো আমি আঁকিব লাগে এবিসি ত্ৰিভুজ আঁকিছো এবিসি ত্ৰিভুজ বিসি বাহুৰ ওপৰতে ডি এটা বিন্দু লৈছো এই যে বিসি বাহুৰ ওপৰতে ডি এটা বিন্দু তাৰপিছত কি দিয়া আছে এডিসি তেটো জয়েন কৰি দিম এডিসি কোণ উৎপন্ন হ'ব এই কোণটো বিএসি কোণৰ সমান বিএসি এইটো কোণৰ সমান ডাইৰেকশনটো চাও এইটো ডাইৰেকশনটো এইফালে আছে এডিসি আৰু বিএসি ডাইৰেকশনটো এইফালে আছে এবাৰ যে প্ৰমাণ কৰিব দিছে আমি কি কৈছিলো ত্ৰিভুজটা সদৃশ প্ৰমাণ কৰিব লাগিব সদৃশ প্ৰমাণ কৰিলে বাহু সমানুপাতিক হ'ব বাহু সমানুপাতিক হ'লে বাহুবিলাক বজ্ৰপ্ৰণ কৰিলে আমাৰ এনসাৰটো ওলাব তো আমি ত্ৰিভুজ দুটা কৰ পৰা পাম কোন দুটা ত্ৰিভুজ আমি সদৃশ প্ৰমাণ কৰিব লাগিব কোন দুটা কিয় কৈছো ইয়াতে তিনিটা ত্ৰিভুজ আছে চোৱা এটা এইটো এটা আৰু ডাঙৰটো এটা তো ত্ৰিভুজ দুটা আমাৰ লাগিব আগৰ কেইটাক আমাৰ ত্ৰিভুজবিলাক দিয়া আছিল কিন্তু ইয়াতে ত্ৰিভুজটো দিয়া নাই তো ত্ৰিভুজটো যদি আমাৰ লাগে একো নাই তোমালোকে চোৱা কোন দুটা কোণ সমান দিয়া আছে সেই কোণ দুটাকে তুমি ত্ৰিভুজ বনাই দিয়া ত্ৰিভুজ চিন দিলে হৈ গ'ল গোটাই ত্ৰিভুজটো বুজাব ত্ৰিভুজ চিন দিয়া মানে গোটাইখিনি বুজাব ত্ৰিভুজ এডিসি আকৌ ত্ৰিভুজ বিএসি ওলাই গ'ল ত্ৰিভুজ এবাৰ আমি এই ত্ৰিভুজ দুটা আমি ইয়াতে আঁকি লম দিকটো যেহেতু মিলাব লাগিব তো আমি আগতে ত্ৰিভুজটো আঁকিলো এডিসি ত্রিভুজ এডিসি বিএসি ত্রিভুজ এরপর লিখবা বিএসি দিকটো মিলি গ'ল এই এডিসি ত্রিভুজটো হলে যেটো এডিসি এই ত্রিভুজটো আমার লাগিব আৰু বিএসি এইটো ত্রিভুজটো যে বিএসি ডাঙৰ ত্রিভুজটো তাৰ মানে এইটো আৰু ডাঙৰটো লাগিব আমাৰ যেটো দিকটো মিলাও নাছিল দিকটো মিলাই ললো ত্রিভুজটো আমি পাই গলো কোৰ পৰা পালো কোণৰ পৰা কোণটোক আমি ত্রিভুজ বনাই দিলো অটোমেটিক ত্রিভুজ ওলাই যাব এতিয়া আমাৰ দুটা পয়েন্ট ওলালে হল এক নম্বৰ পয়েন্ট আমাৰ যেটো টি কোণ এ কোণৰ সমান অনুৰূপ কোণ এই অনুৰূপ কোণ সমান হল এইটো আমাৰ দিয়া আছিল দুই নম্বৰ পয়েন্ট আমাৰ এটা লাগে তোমালোকে মেইন চিত্ৰটো চোৱা সি কোণটো এই কোণটো এডিসি ত্রিভুজৰ কোণ ডাঙৰ ত্রিভুজৰ কোণ এটা কোণৰ পৰাই দুটা ত্রিভুজ উৎপন্ন হৈছে তাৰ মানে সিটো সাধাৰণ কোণ হ'ব এই যেটো সাধাৰণ কোণ অনুৰূপ সি সি চোৱা একে একে নাম আছে চোৱা সাধাৰণ কোণ তো এইটো দিয়া আছে ডি কোণ এইটো এই কোণৰ সমান দিয়া আছে সি কোণৰ সমান এইটো সাধাৰণ কোণ তো কোন শব্দ আপেক্ষে ত্রিভুজ দুটা সদৃশ এইবাৰ আমি বাহুবিলাক সমানুপাতিক লিখিব লাগে এটা যদি তুমি এই চিত্ৰটো আঁকি নোলোৱা তুমি যদি ইয়াৰ পৰা লিখিব যোৱা বেছিভাগ তোমালোকৰ ভুল হ'ব এবাৰ ইয়াৰ পৰা যদি লিখিব যোৱা ধুনীয়াকৈ লিখিব পাৰি এ ডি বাই বি এ সি ডি বাই সি এ CA by BC বা CB অনুৰূপ বাহু সমানুপাতিক ধুনীয়াকৈ লিখি দিলাম এতিয়া কোন দুটা লাগিব তিনিটা নালাগে আমাৰ দুটা লাগিব তো প্ৰমাণ মতে আমাৰ প্ৰমাণত চাবা CS স্কয়াৰ আছে তো CS স্কয়াৰ যদি পাব লাগে চোৱা এই দুটা লাগিব CS স্কয়াৰ হ'ব তো এই দুটা আমি লিখি বজ্ৰপ্ৰণ কৰি দিয়া CS স্কয়াৰ CB * CD হৈ গ'ল প্ৰমাণ তেনে কৰি আমি 13 নম্বৰটো কৰিব লাগিব আৰু প্ৰত্যেকটো অংক ইম্পৰ্টেন্ট অংক মই ইম্পৰ্টেন্ট অংকবিলাকে তোমালোকক কৰাই দি আছো ঘৰত প্ৰেক্টিছ কৰিবা কিন্তু বাৰে বাৰে কৈ আছো আগতে কোশ্চেনটো ভালদৰে পঢ়িবা চিত্ৰটো বুজিব চেষ্টা কৰিবা তাৰপিছত কৰিবা একদম সহজ নিয়মত কৰি দিছো আশা কৰো তোমালোকে বুজি পাবা আৰু তোমালোকে অংকবিলাক ভালদৰে কৰি লবা আজিৰ কাৰণে আমি ইয়াতে ক্লাছটো শেষ কৰিলো ধন্যবাদ